মাজুলী কমলাবাৰী খোৰালা গাঁৱত গড় ওলাইছে লাইটৰ পোহৰ পৰা হেৰি হৈ গৈছে আমাৰ এই কমলাবাৰী খোৰাহোলা আৰু কমলাবাৰী ঘাটৰ সমীপত আজি অলপ দিনৰ পৰা আপোনাৰ বন্য জীৱ জন্তুৰ প্ৰায় বিচৰণ আমি প্ৰত্যক্ষ কৰিছোঁ। আজি বৰ্তমান আপোনালোকে দেখিবলৈ পালে বৰ্তমান আমি এটা গড় দেখিছোঁ, হয়তো মানে আৰু এটা গড় আছে আৰু গড়টো আহি জনবসতি অঞ্চলত সি মানে প্ৰৱেশ কৰিছে আৰু ৰাইজ আতংকিত হৈছে। আমি ৰাইজৰ প্ৰতি এটা অনুৰোধ জনাইছোঁ যে বন্য জীৱ জন্তুৱে যিকোনো পৰিস্থিতিত পৰি চাগে জনবসতিত আহি প্ৰৱেশ কৰিছে, গতিকে সকলো আতংকিত নহয় সাৱধানতা অৱলম্বন কৰিব লাগে। আৰু আমি প্ৰশাসন তথা বন বিভাগক অনুৰোধ জনাইছোঁ যে ৰাইজৰ যাতে কোনো ধৰণৰ অপকাৰ বা ক্ষতি নোহোৱাকৈ সেই আমাৰ আপুৰুগীয়া সম্পদ গড়েই হওক বা আমাৰ বন্য হস্তীয়ে হওক, আৰু আমি শুনিছোঁ বাঘো আহিছে বুলি, গতিকে ৰাইজক নিৰাপত্তা দিয়াত তেওঁলোকে যেনেধৰণে সহযোগিতা আগবঢ়াব লাগে বা তেওঁলোকৰ যিখিনি দায়িত্ব কৰ্তব্য আছে সেইখিনি পালন কৰক। আৰু আমাৰ ৰাইজকো মই বিশেষভাৱে অনুৰোধ জনাইছোঁ ৰাইজে যাতে বিশেষ সাৱধানতা আমি দেখিছোঁ যে আমি এটা কথা দেখিছোঁ, অত্যন্ত মানে দুখিত হৈছোঁ, যিহেতু গড়টোৱে আপোনালোকে দেখিছে খুব শান্তসৌম্যভাৱে অকণমান সৰু হাবি হ'লেও তাতে জিৰণি লোৱা আমি দেখা পাইছিলোঁ। আৰু ৰাইজে গৈ তাত মানে আপোনাৰ গড়টোক মানে অকণ মানে ডিষ্টাৰ্ব কৰিছে, গতিকে আমি আশা কৰিছোঁ যে সেইখিনি যাতে অত্যুৎসাহ দেখুৱাব নালাগে বা ফটো তুলিবলৈ হওক বা চেলফি ল'বলৈ হওক বা গড়টো আছেনে নাই চাবলৈ বুলি মানে হাবিৰ ভিতৰলৈকে সোমাই যোৱা আমি প্ৰত্যক্ষ কৰিছোঁ, সেইখিনি যাতে নহওক। কাৰণ আৰু আমি দেখিছোঁ এতিয়া আপোনালোকে দেখিলে আমি এতিয়া সম্পূৰ্ণ স্পষ্টভাৱে দেখিছোঁ গড়টো অলপ ভৰিত আঘাত পাইছে, গতিকে সেই হাবিডৰত খুব সুন্দৰভাৱে সি জিৰণি লৈ আছিলে। আৰু আমি বন বিভাগক এটা অনুৰোধ জনাইছোঁ, আপোনালোকে এটা মানে সন্ধ্যা সময়ত নিয়মিতভাৱে এটা টহলদাৰীৰ ব্যৱস্থা কৰি ৰাইজক নিৰাপত্তা দিয়াৰ লগতে আমাৰ সেই আপুৰুগীয়া সম্পদসমূহ সুৰক্ষা কৰিব বুলি আমি চৰকাৰৰ প্ৰতিও আহ্বান জনাইছোঁ। মাজুলী জিলা প্ৰশাসন তথা বন বিভাগৰ প্ৰতি আমি আহ্বান জনাইছোঁ। এয়া আমাৰ মাজুলী কমলাবাৰী খোৰালা গাঁৱত গড় ওলাইছে লাইটৰ পোহৰ পৰা হেৰি হৈ গৈছে।